নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 15 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 1 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ ষষ্ঠী তিথি আৰু কৃতিকা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, শুদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আইদাৰীটো হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন সকলো দিশলৈকে আপুনি যাত্ৰা কৰিব পাৰিব, সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি তিতা নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কিছু পৰিমাণৰ শাৰীৰিক ক্ৰমোন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। কৰ্মত সফলতাৰ বাবে আপুনি আজি সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব, কিয়নো একাধিক দায়িত্বই আপোনাৰ পৰিশ্ৰম বঢ়াব। উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগ আপোনাৰ বাঞ্ছা পূৰণৰ কাৰণ হ'ব। আজি সকলো দিশতে আপোনাৰ নিৰ্ণয় শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহত নতুন প্ৰকল্পত ধন বিনিয়োগৰ বাবে এটা উন্নত দিন আপুনি লাভ কৰিব। কোনো বিশিষ্ট অতিথিৰ আগমন আৰু দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নকৰিবলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আজি বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে কৰ্মৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। শিক্ষাৰ্থীয়ে আশা নকৰা কোনো সংবাদত চিন্তিত হ'ব পাৰে। মতৰ পাৰ্থক্যত ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক নকৰিবলৈও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আজি আপোনাৰ মতৰ লগত প্ৰিয়জনৰ মতৰ মিল নাথাকিব। দূৰ ভ্ৰমণো আজি দিনটোৰ নিম্নগামিতাৰ প্ৰধান কাৰণ। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগ থাকিব, কিন্তু আপোনজনৰ স্বাস্থ্যই আপোনাৰ খৰচ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো সহকৰ্মীৰ আচৰণ বা অনুপস্থিতিত আপোনাৰ অসন্তোষ বৃদ্ধি পাব। তথাপিও পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব। মাত্ৰ আপোনাৰ পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে পুৰণা ৰোগৰ উত্থানত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন লওক। যদিও শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। আপোনাৰ মন্তব্য বা আচৰণত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। আজি প্ৰিয় ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনকো প্ৰমাণিত হ'ব। গৃহত পুণ্যকৰ্ম আয়োজনত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু মতৰ পাৰ্থক্যই গৃহসুখ নকমাবলৈ আপুনি লক্ষ্য ৰখাও আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ লগত মতবিভেদৰ ফলত যাতে বিতৰ্কৰ সূত্ৰপাত নহয় তাৰ প্ৰতি সাৱধানতা লওক। ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। শিক্ষাত পোৱা সফলতাই আপোনাক উৎসাহিত কৰাৰ লগতে আপোনাৰ গুৰুজনকো প্ৰভাৱিত কৰিব। নতুন সহপাঠীৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎবন্ধুৰ সংখ্যাও বঢ়াব। প্ৰেমৰ দিশত আজি নিৰাশা হাতত লাগিব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। প্ৰিয়জনৰ দুৰ্বল স্বাস্থ্যও ইয়াৰ প্ৰধান কাৰণ। গৃহত ব্যয় বাঢ়িলেও নতুন গৃহ আৰু সম্পত্তিৰ সমস্যা সমাধান হ'ব। প্ৰাপ্য ধন আদায় পাব। কোনো অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। নতুন কৰ্মৰ দায়িত্বই আপোনাক উৎসাহিত কৰিব, কিন্তু কোনো অপ্ৰত্যাশিত সংবাদত আপুনি আজি আধাতে
কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে আজি গ্ৰহণ কৰা সিদ্ধান্ত যাতে আগলৈ ভুল প্ৰমাণিত নহয় তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত ৰাখিবলৈও আপোনাক প্ৰচেষ্টা বৃদ্ধিৰ প্ৰয়োজন। যিকোনো কাৰণতে প্ৰিয়জনৰ লগত বিতৰ্ক নহ'বলৈ আজি আপুনি যত্ন ল'ব লাগিব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। সংযোগত সফলতা পাব। গৃহত মতামতৰ ভিন্নতাই পৰিৱেশৰ আনন্দ নকমাবলৈ সাৱধানতা লওক। আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক অহেতুক চিন্তাত ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও কৰ্মদক্ষতা প্ৰমাণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। জ্যেষ্ঠ বিষয়াৰ প্ৰশংসাত আপোনাৰ আত্মবিশ্বাসো বাঢ়িব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শত কোনো প্ৰকাৰ ক্ষতিৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। কোনো দিশত ব্যৰ্থ নহ'বলৈও আপুনি প্ৰচেষ্টা বঢ়াব লাগিব। স্বাস্থ্যজনিত কাৰণত প্ৰিয়জনৰ মানসিক অৱস্থা দুৰ্বল থাকিব পাৰে। ইয়ে আপোনাকো সংবেদনশীল কৰি ৰাখিব। প্ৰিয় ব্যক্তিক আজি আপোনাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। পুৰণা প্ৰাপ্য ধনৰ আদায় পাব। কিন্তু আপোন ব্যক্তিৰ স্বাস্থ্যই অহেতুক আপোনাক দুশ্চিন্তাত ৰাখিব পাৰে। আপোনাৰ আজি কজলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। কিন্তু জ্যেষ্ঠ বিষয়াৰ সহযোগত আপুনি উপকৃত হ'ব যদিও আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা কোনো কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। ইয়াত আপোনাৰ সন্মানৰ প্ৰশ্নও জড়িত থাকিব। আপোনাৰ মতামতসমূহত পোৱা প্ৰিয়জনৰ সমৰ্থনে আজি আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আপুনি অতিবাহিত কৰিব পাৰিব। গৃহত নতুন ব্যক্তিৰ আগমন আৰু নতুন বন্ধু লাভত সুখ বৃদ্ধি পাব। প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আপোনাৰ অৰ্থ সমস্যা আঁতৰিব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। অকস্মাত ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি আজি কৰ্মৰ পৰা আঁতৰি থাকিব। যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব আৰু সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাত থকা ক্ৰমোন্নতিয়ে আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব। কিন্তু আজি অসাৱধানতাবশতঃ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আপুনি লক্ষ্যও ৰাখিব লাগিব। ব্যক্তিগত সমস্যাসমূহে প্ৰিয়জনক মানসিকভাৱে আজি ব্যস্ত ৰাখিব। ইয়ে আপোনাৰো চিন্তাৰ কাৰণ হ'ব। যদিও কিছু উন্নত সময় আপুনি অতিবাহিত কৰিব পাৰিব। গৃহত আজি পুত্ৰ-কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব। নতুন আৰ্থিক আঁচনি লাভজনক হ'লেও ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িলেও ক্ৰমোন্নতিয়ে আপোনাৰ মনোবলো বঢ়াব। কোনো সহকৰ্মীৰ সফলতাক প্ৰশংসা কৰি আজি আপুনি নিজৰ মানো বঢ়াব পাৰিব। শিক্ষাত পোৱা সফলতাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব যদিও আপুনি আজি গ্ৰহণ কৰা কোনো সিদ্ধান্ত আগলৈ ভুল প্ৰমাণিত নহ'বলৈ সাৱধানতা ল'ব লাগিব। বস্ত্ৰ অলংকাৰ আদি সামগ্ৰীৰ প্ৰাপ্তিত আপোনাৰ উৎসাহ বাঢ়িব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আনহাতে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থাকি আপোনাৰ চিন্তা বঢ়াব। গৃহত একাধিক নতুন আৰ্থিক সংযোগে আপোনাৰ আশা বৃদ্ধি কৰিব। মাংগলিক কৰ্ম আয়োজনত আপুনি আজি ব্যস্ত থাকিব লাগিব। পুত্ৰ কন্যাৰ পৰা সুখ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লগা হ'লেও
কৰ্মোন্নতি আৰু অগ্ৰগতিত সন্তুষ্টি থাকিব। তথাপিতো কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ বিলম্বই আপোনাৰ অহেতুক চিন্তা বঢ়াব। শিক্ষাৰ্থীয়ে সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নতুন জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। কোনো বিশেষ দিশত আপুনি আজি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। প্ৰিয়জনক আজি উচ্চ স্থান আৰু মান প্ৰদান কৰি সম্পৰ্কত বাস্তৱ ৰূপ দিয়াত আপুনি অগ্ৰগতি দিব পাৰিব। পুৰণা সমস্যা সমাধানৰ বাবে এটা শ্ৰেষ্ঠতম দিনো আপুনি আজি হাতত লাভ কৰিব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান হ'ব। গুৰুত্বপূৰ্ণ দিশত পাৰিবাৰিক সহযোগিতাত আপুনি উপকৃত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মত থকা অতিৰিক্ত দায়িত্ব আৰু বিভিন্ন সৰু সৰু সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। আপুনি নিৰ্ণয় লোৱা কোনো সমস্যাই যাতে আৰ্থিক দিশত আপোনাক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। পৰীক্ষা আদিৰ শুভ সংবাদ লাভত শিক্ষাৰ্থীৰ আত্মবিশ্বাস বাঢ়িব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি নতুন জ্ঞান আৰু নতুন অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰি উৎসাহিত হ'ব। আজি জ্যেষ্ঠজনৰ পৰা আপোনাৰ প্ৰশংসা লাভ হ'ব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত দিনটো হতাশজনক হ'লেও সংযোগত সুখ থাকিব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। গৃহত অৰ্থ সমস্যাই আমনি কৰিলেও বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি গৃহসুখ বঢ়াব পাৰিব। ভোগ বিলাস বিনোদনতো খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'লেও শেষলৈ আশা কৰা শুভ সংবাদ লাভত উৎসাহিত হ'ব। উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভত আনন্দ থাকিব। নৃত্য সংগীত আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে প্ৰতিভা বিকাশৰ সুযোগ পাব আৰু সফলতাত আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। নতুন সংযোগত আপোনাৰ উচ্চ শিক্ষাৰ আশাও পূৰণ হ'ব। প্ৰেমৰ দিশত আজি সম্পৰ্কক বাস্তৱ ৰূপ দিয়াত অগ্ৰগতি লাভ কৰিব পাৰিব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আপুনি দিনটো উজ্বলাব পাৰিব। গৃহত পুণ্যকৰ্মত ব্যস্ততাৰ লগতে আপোনাৰ ব্যয়ো বাঢ়িব। সকলো দিশতে পাৰিবাৰিক সহযোগিতায়ো আপোনাক এটা উৎসাহপূৰ্ণ দিন উপলব্ধি কৰাব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।